নিজৰ মাতৃয়ে কোৱা কথাখিনি একে হৈছে যে ঈশ্বৰক আৰাধনা কৰাৰ বাদে মানুহে সফল জীৱনৰ গৰাকী হ'ব নোৱাৰে। এই কথাষাৰ তেখেতৰ মনস্পটত বাস ল'লে। গতিকে উপায়ন্তৰ হৈ এদিন মাছ নিশা ঘৰৰ পৰা তেওঁ গভীৰ অৰণ্যলৈ ঢাপলি মেলিলে। উদ্দেশ্য ঈশ্বৰৰ উপাসনা। দুৰ্গম স্থানত উপবিষ্ট হৈ দেখিলে চাৰিওফালে আন্ধাৰ বিষাদ ভৰা এটা পৰিৱেশ। আমি এটা কথা জানো যে ভগৱন্ত যিদিনাখন মহাভাগৱতৰ স্ৰষ্টা দ্ৰষ্টা মুৰব্বী লেখক ব্যাসদেৱে অস্থিৰতাত ভুগিছিল, সেই অস্থিৰতা দূৰ কৰিবৰ কাৰণে ভগৱন্তৰ একান্ত ভকত নাৰদ মুনি আহি তেওঁক বিধান দিছিল যে হে ব্যাসদেৱ, তোমাৰ মনৰ অস্থিৰতা স্থিৰ কৰিবলৈ হলে তুমি অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম সমৃদ্ধ এনে এখন ধৰ্মগ্ৰন্থ ৰচনা কৰিব লাগিব। আৰু নাৰদ মুনিৰ সেই আত্মবাক্যক শিৰত লৈ ব্যাসদেৱে 14 শাস্ত্ৰ 18 পুৰাণ লেখাৰ পিছতো পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ লিখিবলৈ বাধ্য হ'ল। আৰু সেইজন মহৰ্ষি নাৰদেই আজি এই বিপদৰ সন্ধিক্ষণত এটি জয়াল নিশা ধ্ৰুৱক আহি লগ দিলেহি যে হে ধ্ৰুৱ, হে শিশু, তুমি কলৈ যোৱা? যেতিয়া গোটেই কথাখিনি ধ্ৰুৱই বৰ্ণনা কৰিলে, তেতিয়া নাৰদ মুনিয়ে ধ্ৰুৱক বহু উপমাৰে বুজনি দিছিল যে তুমি এতিয়া শিশু হৈ আছা, তুমি মান অপমানৰ কথা চিন্তা কৰিব নালাগে, তুমি ঘৰলৈ উভতি যোৱা, যেতিয়া সময় হ'ব তুমি ঈশ্বৰ উপাসনা কৰিবা ইত্যাদি ইত্যাদিয়ে ধ্ৰুৱক উভতাই পঠাবলৈ নাৰদ মুনিয়ে বহু চেষ্টা কৰিছিল। কিন্তু দৃঢ়মনা মনৰ ধ্ৰুৱই এইবোৰ কথাত যেতিয়া বিচলিত নহল, তেতিয়া উপায়ন্তৰ হৈ নাৰদ মুনিয়ে পৰম ব্ৰহ্ম ভগৱন্তক কেনেকৈ আৰাধনা কৰিব লাগে এই মহামন্ত্ৰ শিকাই দিবলৈ বাধ্য হল। এই কথাখিনি আমাক কি বুজাইছে? এই কথাখিনি আমাক ইয়াকে বুজাইছে যে আপুনি ময়ো জীৱনত যদি পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি জীৱন সফল কৰিবলৈ দুৰ্বাৰ হেঁপাহ কৰোঁ, হাবিয়াস কৰোঁ, চেষ্টা কৰোঁ, তেতিয়া আমাকো হতাশাত নিৰাশাত ভোগাবলৈ বিভিন্নজনে বাধা দিব পাৰে। এতিয়া আপুনি মই সেই বাধাবিলাকৰ মাজেৰে আগুৱাই যাব লাগিব। তেতিয়া যিজনে আমাক বাধা দিছিলে তেওঁৱে আমাক সন্ধান দিবলৈ বাধ্য হ'ব। সেইকাৰণে ভাৱনা, কল্পনা, কৰ্ম এইবিলাক যদি জীৱনত স্থিৰ কৰি ল'ব পৰা যায়, মানুহ কেতিয়াও দিশহাৰা নহয়। আৰু এই মহৰ্ষি নাৰদেই শিশু ধ্ৰুৱক শিকোৱা মহামন্ত্ৰ আহক আমি সকলোৱে এবাৰ উচ্চাৰণ কৰি আমাৰো জীৱনটো পবিত্ৰ কৰোঁ। খুব সুন্দৰকৈ আপোনালোকে বহকচোন। আমি এটি মহামন্ত্ৰ উচ্চাৰণ কৰিম। যি মহামন্ত্ৰ উচ্চাৰণ কৰি ধ্ৰুৱই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰুণা দয়া কৃপা লাভ কৰিছিল, আপুনি ময়ো ঈশ্বৰৰ কৰুণা কৃপা দয়া লাভ কৰিব লাগিব। বৰ ভক্তিৰে আমি ঈশ্বৰক হাতযোৰ কৰি প্ৰণাম কৰোঁ। আমি এই মহামন্ত্ৰ 4 বাৰ উচ্চাৰণ কৰিম, সকলোৱে সহযোগ কৰিব। ভগৱতে বাসুদেবায়
আমাৰ জীৱনতো এই মহামন্ত্ৰ আমাৰ মা দেউতাই আমাৰ অগ্ৰজসকলে আমাৰ জীৱনৰ আৰম্ভণিতে প্ৰয়োগ কৰিছিল। কেনেকে প্ৰয়োগ কৰিছিলে? যিদিনা আমি সংসাৰলৈ আহিছিলো, আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া হৈছিল। আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়াত ঈশ্বৰৰ নামেৰেই ভগৱত বৈষ্ণৱৰ শ্ৰীমুখেৰে সন্তান কি ল'ৰাই হওক বা ছোৱালীয়ে হওক শুদ্ধিকৰণ কৰি সংসাৰত এটা নামে নামাকৰণ কৰিছিল, ঈশ্বৰৰ নামেৰে। তাৰপিছত যেতিয়া জীৱন যৌৱনৰ দুৱাৰদলিত আমি উপনীত হলোহি, তেতিয়া বিবাহ পাশত আবদ্ধ হওঁতে গুৰু ভকত আত্মীয় স্বজনক আমন্ত্ৰণ কৰি ঈশ্বৰৰ নামেৰে আমাক সেই সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰাইছিল। যিদিনাখন আমি সংসাৰৰ পৰা মেলানি মাগিম, এই পঞ্চভৌতিক দেহা এৰি থৈ যাম, সেইদিনাখন সেই অন্তিম যাত্ৰাটো আমাৰ আত্মীয় স্বজন ভগৱত বৈষ্ণৱবৃন্দই ঈশ্বৰৰ নামেৰেই উৎসৰ্গা কৰিব। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা, আমি শৈশৱৰ দিনবোৰত যেতিয়া দেউতাৰ হাতত ধৰি বিদ্যালয়ত জীৱনৰ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িছিলো, প্ৰাথমিক পৰ্যায়বিলাকত শিক্ষানুষ্ঠানত তাকেই বিধান দিয়া হৈছিল, ওম সতু মা সদ্গময় তমসু মা জ্যোতিৰ্গময় মৃত্যু মা অমৃতম গময় ওম শান্তি শান্তি শান্তি। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য আমি বুজিবলৈ চেষ্টা কৰা নাই, কিন্তু কৰিব লাগিব। কিয় কৰিব লাগিব? ওম সতু মা সদ্গময়। ওম শব্দটো, উ শব্দটোৰ ওপৰত উপচন্দ বিন্দু দিলে ওম বুজায়। এই ওম শব্দটোৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ঊৰ্ধ্বত, অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ যিজন মুৰব্বী পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ, যি নাৰায়ণে এই চতুৰ্ভুজত থাকে, শংখ চক্ৰ গদা পদ্ম লৈ থাকে, তেওঁক ওম শব্দৰে বিভূষিত কৰা হয়। গতিকে ওম সতু মা সদ্গময়, হে প্ৰভু তুমি মোক অসৎ পথৰ পৰা সৎ পথলৈ নিয়া। তমসু মা জ্যোতিৰ্গময়, প্ৰভু তুমি মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া। মৃত্যু মা অমৃতম গময়, অ প্ৰভু তুমি মোক মৃত্যুৰ পথৰ আঁতৰাই মোক অমৃত তত্ত্বৰ পথলৈ আগুৱাই দিয়া, য'ত মোৰ আত্মাই চিৰ শান্তি 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 লাভ কৰে। ইমানখিনিলৈকে চব ঠিক আছে, কিন্তু ইমানখিনি কথা জনাৰ পিছতো আপুনি মই ঈশ্বৰক সেৱা শ্ৰদ্ধা ভক্তি কৰাৰ পৰা কিয় বিৰত আছে? আচল ডাঙৰ কথা সেইখিনি। আমি ইমানবোৰ জনাৰ পিছতো ঈশ্বৰক ভক্তি কৰাৰ পৰা কিয় বিৰত আছো? ঈশ্বৰক ভক্তি কৰাৰ পৰা আপুনি মই বিৰত থকা এই কাৰণটো আজি আমি উদ্ঘাটন কৰিব লাগিব মহাভাগৱতৰ যোগেদি, নহয়নে প্ৰভু? গতিকে সেই কাৰণটোৱে হৈছে প্ৰভু ভগৱন্তৰ মায়াৰ এখন আৱৰণ। মোৰ বন্ধুসকলে গম পাইছানে? নিশ্চয় আমি ইমানবোৰ কথা জনাৰ পিছতো ঈশ্বৰক ভক্তি কৰিবলৈ, সেৱা কৰিবলৈ, সমাজত যাবলৈ আমি কিয় টান পাওঁ? ভগৱন্তৰ মায়া নামৰ এখন ডাঙৰ চামনিৰে ইয়াক আৱৰি আছে। যদি এই চামনিটো আঁতৰাব পৰা নাযায়, তেতিয়াহ'লে আমি কোনো দিন জীৱন শেষ হৈ যাব, নামঘৰলৈ আহিবলৈ মন নাযাব। কিন্তু
ভকতৰ ওচৰলৈ আহিবলৈ মন নাযাব, ভকতৰ বাক্য পালন কৰিবলৈ মন নাযাব। এই মায়াৰ আৱৰণটো যদি আমি আঁতৰাব নোৱাৰো, যিজনে মায়াৰ আৱৰণ আঁতৰাব জানিব, সেইজনৰ কাৰণে এই বৃহত্তৰ সংসাৰখন এটা গৰু খোজৰ সমান। গৰু খোজ মানে কিমান এটা পৰিধি, এটা এলেকা। এই পৰিধিটো পাৰ হবলৈ আমি এটা দেউনাত, অৰ্থাৎ ইটো ভৰিৰ পৰা ইটো ভৰিলৈ যাওঁতে অন্ততঃ 10টামান গৰু খোজ থাকে। যিজন মানুহে গুণী জ্ঞানী বুদ্ধিবান সংসাৰ মায়াৰ তৰণ কৰিব পাৰে, সেই ব্যক্তিজনৰ কাৰণে সংসাৰখন গৰু খোজৰ সম। আৰু যি মানুহে প্ৰভু ভগৱন্তৰ মায়াৰ পৰা আঁতৰি থাকিব নোৱাৰে, তেওঁৰ কাৰণে সংসাৰখন অসাৰ সংসাৰ, বিশাল সংসাৰ, কোনো দিন পাৰ হ'ব নোৱাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে সমগ্ৰ মানৱ জাতিকে এই মায়াৰ আৱৰণ আঁতৰাই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰোণা কেনেকৈ লাভ কৰিব পাৰি, ইয়াৰ এটি খুব সুন্দৰ নিদৰ্শন দিছে। সকলোৱে হাতযোৰ কৰোঁ আহক, আমি যাতে সেই মায়াৰ আৱৰণখন আঁতৰাই প্ৰভু ভগৱন্তৰ কৃপা কৰোণা দয়াৰ আমি গৰাকী হ'ব পাৰোঁ। হৰি তোমার মায়ারে মন মোহিয়াছে, হরি অজ্ঞান কৃষ্ণ কৃষ্ণ। ইমান সুন্দৰ উপমা, চাওকচোন। ভগৱন্তৰ মায়াৰ সেই আৱৰণটো আঁতৰাবলৈ হলে ভগৱন্তৰ নামেৰেই ভগৱন্তক বুজিব লাগিব। বুজি পালেনে? তোমাৰ মায়াৰে মন মোহি আছে, তোমাৰ মায়াৰে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰি আছে। আমি অজ্ঞান আন্ধাৰত যে ডুব গৈ আছো, ইয়াৰ কাৰণটো হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰ প্ৰভাৱ। আৰু এই মায়াৰ পৰা আঁতৰাবলৈ, মায়াৰ পৰা যদি আমি আঁতৰিব পাৰো, ওলাই আহিব পাৰো, তেতিয়াহে ভগৱন্তৰ প্ৰাপ্তি হম। তেতিয়া কি কৰিব লাগিব? অভয় চৰণে শৰণ পঠিলো হৰি দিয়া। যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত শৰণ পখা নাই, তেওঁৰ জীৱনত কেতিয়াও মায়া দূৰ নহয়, আৰু মনুষ্য বুলি কওঁতে আমাৰ এটা ভুল ধাৰণা আছে, জাত পাতক লৈ, ভাষা ভাষীক লৈ, কলা বগাক লৈ, শিক্ষা দীক্ষাক লৈ, এইবিলাকো মায়া।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত 1449 খ্ৰীষ্টাব্দৰ যেতিয়া নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুকুম্বৰ ভূঞা মাতৃ সত্য সংখ্যাৰ সন্তান হিচাপে সংসাৰলৈ আহিছিল, সেই সময়ে চাৰিওফালে হিংসাৰ দাবানল আছিল। ভাষা ভাষিক লৈ, ধৰ্মক লৈ, উচ্চ নিচক লৈ, জাত পাতক লৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ ইমানেই নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিও তেওঁ বাৰে বাৰে ব্যৰ্থ হৈছিল। কিন্তু তেখেতে সমগ্ৰ মানৱ জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। নিজৰ জীৱনৰ কথা তেওঁ ব্যক্তিগতভাৱে ভবা নাছিল। সমগ্ৰ মানৱ জাতিক যদি একতাৰ দোলেৰে একেখন মঞ্চলৈ আনিব পৰা নাযায়, গতিকে মানৱীয় প্ৰমূল্যবোধ যদি মানৱৰ অন্তৰত জাগৃত কৰি দিব পৰা নাযায়, তেতিয়াহ'লে পৰম ঈশ্বৰ ভগৱন্তই জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে আমাক সংসাৰলৈ পঠিওৱা মূল্যই বা থাকিব ক'ত? এই কথাষাৰ তেওঁ কিয় উপলব্ধি কৰিছিল? তেওঁ যিহেতু ঈশ্বৰৰ এজন অৱতাৰী পুৰুষ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰৰ অৱতাৰী পুৰুষ বুলি মানি ল'বলৈ হ'লে মাধৱদেৱৰ এটি লিখনি আমি চকু ফুৰাব লাগিব। মাধৱদেৱে বৰ্ণনা কৰিছে, ত্ৰিভুৱন দৈব জহৰি মাৰল কংস জগ জনতাৰ দেৱ নাৰায়ণ শংকৰতা কেৰি শংকৰতা কেৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এইজনৰে অংশ যিজন ত্ৰিভুৱনে তাক বন্ধন কৰে, যিজনে দৈৱকী নন্দন হৈ জন্ম হৈছিলে, যিজনে কংসক বধ কৰিছিলে, যিজনে গোটেই জগতখন ধাৰণ কৰে, এইজনেই হৈছে আই লক্ষ্মীয়ে সেৱা কৰা নাৰায়ণ। সেই দেৱনাৰায়ণেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংশ অৱতাৰ। শ্ৰী শ্ৰী মাধৱদেৱৰ লেখনিৰ পৰা শিক্ষাখিনি আমি গম পাইছো। আৰু গতিকে